নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 2026 চনত তুলা ৰাশি জাতক জাতিকাসকলৰ বাৰ্ষিক ৰাশিফল সিদ্ধান্ত আজি ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক এই বছৰত আপোনালোকৰ স্বাস্থ্য শিক্ষা প্ৰেম চাকৰি টকা কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আৰু ঘৰলৈ কি সুযোগ সুবিধা নামি আহিব আৰু কি সফলতা অৰ্জন কৰিব পাৰিব আহক তেনেহলে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো অনুকূল হিচাপে পাৰ হ'ব জীৱনৰ ক্ষেত্ৰত কিছুমান সমস্যা থাকিব যদিও সেই সমস্যাবোৰ আপোনালোকে নিজেই সমাধান কৰি লোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনটোৰ ৰাশিফল হিচাপে ক'বলৈ হ'লে কৰ্মক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম হ'ব কিন্তু সেই পৰিশ্ৰমৰ আপোনালোকে ফল পাবলৈও সক্ষম হোৱা দেখিবলৈ পাব চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পাব আৰু চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আপোনালোকে কৰ্মৰ ফল লাভ কৰিব পাৰিব কিন্তু আপোনালোকে অকমান চকু ৰাখিব লাগিব কৰ্মক্ষেত্ৰত আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে ধন প্ৰাপ্তিৰ আছে কিন্তু কিছুমান ক্ষেত্ৰত ধন প্ৰাপ্তিৰ সময়তো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাটিবাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বা যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এই বছৰটো বিশেষ বেয়া দেখিবলৈ পোৱা নাযায় আগৰ বছৰৰ তুলনাত কিছু পৰিমাণে এই বছৰ আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব এই 2026 চনৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ বছৰটো অনুকূল হিচাপে পাৰ হ'ব কথা বতৰাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব আৰু লগতে আপোনালোকৰ ঘৰৰ মানুহৰ পৰা পূৰ্ণ সহযোগিতা পোৱাৰ সম্ভাৱনা আৰু সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অকমান ধৈৰ্য ধৰি পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে ইয়াৰ ফল আপোনালোকে লাভ কৰিব পাৰিব মন মগজুত চলি থকা আপোনালোকৰ চাপ কিছু পৰিমাণে দূৰ হৈ পৰিবলৈ ধৰিব কৰ্মক্ষেত্ৰত যিমান কঠোৰ পৰিশ্ৰম কৰিব তাৰ পূৰ্ণ ফল লাভ কৰিব পাৰিব প্ৰেমৰ জীৱনত আপোনালোকে সঠিকভাৱে সম্পৰ্ক গ্ৰহলৈ উঠাব পাৰিব ভুল পথেৰে কেতিয়াও যোৱাটো উচিত নহয় যদি ভুল পথ বাছি লয় তেনেহলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুদ্ধি সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে এই 2026 চনটো বৈবাহিক জীৱনৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব পাৰিবাৰিক জীৱনত চলি থকা সমস্যাবোৰ ম্লান পৰিবলৈ ধৰিব পাৰিবাৰিক জীৱনত আপোনালোকৰ ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যায় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন আপোনালোকে কৰিব লাগিব কিন্তু পিতৃ মাতৃ স্বাস্থ্য আগৰ তুলনাত আপোনালোকৰ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব ঘৰুৱা ক্ষেত্ৰত কৰণীয় কাম আপোনালোকে নিশ্চয় কৰিব লাগিব যাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি লাভ হ'বলৈ ধৰিব আৰু লগতে ৰাজহুৱা কামতো আপোনালোকৰ জীৱনলৈ দায়িত্ব নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব কিছুমান কাম আপোনালোকে কৰি সাক্ষাৎ আনন্দিত অনুভৱ কৰিব পাৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2026 চনটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব কিবা যদি কাম আপোনালোকৰ আধৰুৱা হৈ ৰৈ আছে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু তাৰ পৰাও উচিত ফল লাভ কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব এই সময়খিনিত ভাগ্যই আপোনালোকক বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰিব উপাৰ্জনৰ বাট মুকলি হৈ পৰিব অৰ্থ জমা কৰিব পাৰিব আৰু সেই অৰ্থ কিবা ক্ষেত্ৰত বিনিয়োগ কৰি তাৰ পৰাও লাভৱান হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব আপুনি মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত কৰি ৰাখিব তেতিয়া সকলো কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব বহু দিনৰ পৰা যদি কিবা কাম আপোনালোকৰ ৰৈ আছে কৰিবলৈ চেষ্টা কৰিও কৰিব পৰা নাই তেনে ক্ষেত্ৰত সেই কামৰ পৰা উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় ঘৰুৱা পৰিৱেশতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় সকলো কামতে আপোনালোকে উচিত মানদণ্ড লাভ কৰিবলৈ সক্ষম হ'ব
কিবা ক্ষেত্ৰত কাৰোবাক সহায় কৰিবলগীয়া যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় সহায় কৰিব। সহায় কৰাৰ ফলত মনত এক নতুন শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। জীৱনৰ কাৰণে যদি কিবা আপোনালোকে আগভাগ ল'ব বিচাৰে বা ভৱিষ্যতৰ কাৰণে যদি কিবা ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব বিচাৰে তেনে ক্ষেত্ৰতো এই বছৰ আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো কামতে পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতাও লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি সঠিকভাৱে কৰ্ম আৰম্ভণি কৰিব পাৰিব আৰু বছৰটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আশাৰ ৰূপ দেখিবলৈ পাব বা আপোনালোকে যদি কৰ্ম বিচাৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ কিছু ক্ষেত্ৰত উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। দূৰ সম্পৰ্কীয় কৰ্মটো সফলতা নিশ্চিতভাৱে পালন হ'ব বা সফলতা নিশ্চিতভাৱে আহিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশত আপোনালোকে যদি কিবা সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সম্পদ ক্ৰয় কৰিব পাৰিব। প্ৰেমৰ জীৱন আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হ'ব। নতুনকৈ প্ৰেমৰ সম্পৰ্কত সোমাব বিচাৰিলেও সোমাব পাৰিব আৰু প্ৰেম বিবাহৰ যোগ নামি অহাৰো যোগ দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে অপেক্ষা কৰি থকা লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে। নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। যদি ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আছে তেনে ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সকলোৰে মন এই বৰ্ষত আপোনালোকে জয় কৰিব পাৰিব আৰু সকলোকে সন্তুষ্ট কৰি আৰু আনন্দিত কৰি আপোনালোকে ৰাখিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নিজৰ স্থিতি আপোনালোকৰ ভাল হৈ পৰিব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব। দূৰ ভ্ৰমণৰ ফলত অকণমান চকু ৰাখিব লাগিব কাৰণ অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো অনুকূল হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰতো ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত সিদ্ধি হ'ব, কিন্তু সকলো পৰিকল্পনা যে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত চলি থকা বিবাদ আপোনালোকৰ দূৰ হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে কিছু ক্ষেত্ৰত আনন্দিত অনুভৱ কৰিব, কিন্তু বছৰৰ দ্বিতীয় ভাগ বা তৃতীয় ভাগৰ পৰা আপোনালোকৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ অতিথি আলহীৰ আগমন হ'ব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলে কিছু হ'লেও আশা লাভ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব, যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অৱজ্ঞা কৰাটো উচিত নহয়। আপোনালোকৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। নতুন নতুন আপোনালোকৰ জীৱনলৈ উৎসাহ নামি অহা দেখিবলৈ পাব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। অকণমান কষ্ট কৰিব লাগিব বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণেও মধ্যম ফলাফল দেখিবলৈ পাব। ঠিকা টুকলি কৰি আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। ৰৈ থকা ধন লাভ হ'ব, কিন্তু সেই ধন কেতিয়া লাভ হ'ব সেইটো থিৰাং কৰিব পৰা নাই। বন্ধুবৰ্গৰ লগত চলোতে আপোনালোকৰ মধ্যম ফলাফল থাকিব, কিন্তু কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে আপোনাক বেয়া পথলৈ নিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। পোহনীয়া জীৱ জন্তু যদি ঘৰত আনিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে আনিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ সন্দেহ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব পাৰে। তাক অলপ কণ্ট্ৰল কৰি ৰাখিব পাৰিলে আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ ওপৰলৈ আহিব পাৰে দায়িত্ব। নতুন নতুন স্থিতি আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ